নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰমৰ আশীৰ্বাদত ময়ো ভালে আছো। আজি বৰ্তমান অকমান ৰ'দ কম যদিও মানে গৰমটো বহুত। যিয়ে নহওক বাৰু, আজি মই উপস্থিত আছো বাইহাটা চাৰিআলি গড়েশ্বৰ পথত, মানে কামৰূপ কলেজৰ ওচৰত আছো। আৰু ওচৰতে আছে মানে এইখন কি কলেজ, ৰামানুজন কলেজৰ ওচৰত আছো। আৰু এই ৰাস্তাটোৰ কথা শুনিলে আপোনালোকৰ গাৰ লোম শিয়ৰি উঠিব। মানে এই ৰাস্তাটো আজি 2 মাহ এতিয়া এনেকে আছে। আৰু একজাক বৰষুণ দিলে তাৰমানে ইমান পানী উঠে এই ৰাস্তাটোত। আৰু আইতাতো ক'ব মানে ইয়াৰে ঘটনাটো, মানে ইয়াতে বোলে মানুহ পৰিয়ে আছে সদায়। আইতা কওকচোন বাৰু। ইয়াতে মানুহ সদায় পৰি আছে আৰু আমি ৰাতি শুবা নোৱাৰো। হতাহতাকে গাড়ী গিলাখান পৰে, পৰি গোটেই ঘৰ লৰি যায়। আৰু এই ৰাস্তাটো কিমান দিনৰ পৰা এনেকে আছে? আজি 1 মাহ মানুহৰ পৰা এনেকে আছে। 1 মাহ মানুহৰ পৰা এনেকে আছে। এই ৰাস্তাটো বনোৱা নাই? বনোৱা নাই, মানে এনেকে মানে অকমান শান্তি ফালে এনেকে থৈ দিছে আৰু অলপমান শান্তি। ফাইনেলি মোৰ লগত দাদা আছে আৰু মই উপস্থিত আছো মানে ৰামানুজন কলেজৰ ওচৰতে আছো। লগতে এইখন দোকান। দাদাই তাৰমানে এই ৰাস্তাটোত তাৰমানে সম্পূৰ্ণ কাহিনীটো জানে। দাদা অকমান কৈ দিয়কচোন। আমাৰ পৰা যেতিয়াৰ পৰা এইটো ৰাস্তা বানছে, যেতিয়াৰ পৰা আমাৰ ইয়াতে 15 দিনত 15টা এক্সিডেণ্ট হ'ল। মানুহবিলাক 15টা এক্সিডেণ্ট, 15টা মানে মানুহ স্লিপ হৈছে, বাইকৰ এক্সিডেণ্ট হৈছে, হাত ভাঙছে, কোনোবাই মাথাৰ লাগছে। তো যিমান সোনকালে এইটো ৰাস্তা ভাল কৰিব পাৰে কৰো। और हमारे स्टूडेंट ब्लॉक जी आए से रामानुजन सिग्मा पॉइंटर आवा जाता दिग्दारी जैसे ड्रेस पहनी आए, गाड़ी एकदम स्पीड पर जाए, पूरा टीचर ड्रेसत लगी जाए तो पिछले स्कूल যাব নৰে, পঢ়াই তাত ডিস্টার্ব হয়। তো যিমান সোনকালে কৰিব পাৰে কৰো। মানে চৰকাৰক কি বুলি আহ্বান জনাব? যিমান সোনকালে কৰো কাম কৰিব লাগে, তাড়াতাড়ি কাম কৰিব লাগে, ভাঙিকিনি ৰখিব নালাগে। যিহেতু ইয়াতে মানে কলেজ আছে, 3-4খন কলেজ আছে, পাব্লিক ৰোড আছে, দিগদাৰি আছে। ঠিক আছে গাইজ, ফাইনেলি মোৰ লগত চিগমা কলেজৰ মানে ভাইটিহঁত উপস্থিত আছে। আৰু ভাইটিহঁতে মানে ৰাস্তাৰ কণ্ডিশ্যনটো বঢ়িয়া কৰি জানে, ধুনীয়া কৰি জানে। আৰু আজি আমাক পুৰা সুন্দৰভাৱে মানে ভাইটিহঁতে ক'ব এই ৰাস্তাটোৰ বিষয়ে, মানে কোনে কিমান কৰিছে ইয়াতে। ভাইটি কোৱাছো অকমান। মানে এই ৰাস্তাটো প্ৰথমতে এইদিনাখন ভালে আছিল, ভাজিবলৈ খান্দিলে। খান্দি ফালে সেইদিনা ঠিকে আছিল, পিছদিনা যেতিয়া বৰষুণ দিলে আমি দূৰৰ পৰা আহো, এইখিনি আমি তাৰমানে গাড়ীখন ইয়াতে ৰখাই দিলে। আমি যে খোজকাঢ়ি আহো, সেইদিনাটো গোটেই ইয়ালৈকে পানী আছিল। খোজকাঢ়ি আহোঁতে তাৰমানে আমাৰ গোটেই কাপোৰ চাপোৰ লেতেৰা হৈ যায়, বেগ চেগ ভিজি যায়। এতিয়া তাৰপিছত কেইদিনমান পিছত চেন গ্ৰেভেল দিছিল। এতিয়া চেন গ্ৰেভেল নোহোৱা আকৌ পানী গাটা হৈ গৈছে। এতিয়া টেম্পু তাৰমানে নাচি থাকে এনেকে নাচি থাকে আৰু মানে জুকুৰি থাকে গাড়ী। চাক গাইজ, মানে গাড়ী ডেন্স কৰে ইয়াতে এই ৰাস্তাত, গাটাৰ কাৰণে ডেন্স কৰি আছে। আচ্ছা, ঘৰো লৰে ন ইয়াতে? আচ্ছা, যিয়ে নহওক তোমালোকে ধৰ স্কুলৰ ছাত্ৰ, তোমালোকে চৰকাৰক কি বুলি আহ্বান জনাব? এই ৰাস্তাটো যদি এনেকৈ হৈয়ে থাকে, সোনকালে ভাল কৰিলে নহ'লে চবৰে অশান্তি হয়, লগতে স্কুল কলেজত দেৰি হয়। আমি দূৰৰ পৰা আহি যিমান টাইম লাগে, এইখিনি পাৰ হওঁতে আমাৰ তাতকে আধা টাইম লাগে। আৰু লগতে পেট চেট বিষাই যায়, গা চা বেয়া লাগি যায়, গাড়ী জাপে থাকে বলোৱাৰ নিচিনাকে। চাক গাইজ, আপোনালোকে চাক এই ৰাস্তাটো ভালদৰে চাক, কিমান গাটা আছে ভালদৰে চাক। মই সেইফালে গৈ আছো, এইফালে চাক গাইজ। হ'ব নেকি কমপ্লিট তাৰমানে ইয়াতে সাগৰ হৈ গৈছে। ইয়াতে মাছ এৰি দিলে ইয়াতে ডাঙৰ হ'ব মাছ। আপোনালোকে ভালদৰে চাক গাইজ, পুৰা চাক। এইটো গাটা হয়, কমপ্লিট গাটা। মাছ এৰি দিব পাৰি এই মানে এই গাটাটোত। এইটো খালৈ যাব লাগিব। যোৱাকালি বোলে ইয়াতে বোলে ৰিক্সা এখন পৰছি এই মানে খালটোত। ঠিক আছে গাইজ, ধন্যবাদ। গাইজ, আপোনালোকে ই ৰিক্সা খন কেনেকে আহি আছে, এই গাটা দি আহি আছে, আপোনালোকে ভালদৰে চাক। দাদা কেনেকুৱা গাটাত চলাই কেনেকুৱা লাগছি? কেনেকুৱা গাটা? আৰু ফাইনেলি এনেকে বাছখন আহি আছে চাক গাইজ। চাক গাইজ, বাছখন আহি আছে, কিদৰে গাটাত পেলাই দিব আপোনালোকে ভালদৰে চাক। গাইজ, ফাইনেলি মোৰ লগতে ভণ্টি আছে, চিগমা পইণ্টৰ ছাত্ৰী হয়। মানে ভণ্টিটো মানে ৰাস্তাটোৰ বিষয়ে ক'ব। ভণ্টি অকমান কোৱাচোন, ৰাস্তাটোত মানে তোমালোকৰ কেনেকুৱা অসুবিধা হৈছে, কেনেকুৱা এক্সিডেণ্ট হৈছে, তাৰে বিষয়ে অকমান কোৱা। আমাৰ এই ৰাস্তাটো বহুত বেয়া হৈ আছে আৰু গাড়ী অহা যোৱাত বহুত অসুবিধাও হয়। সেইকাৰণে গাড়ীটো মানে ৰাস্তাটো বহুত অতি যিমান সোনকালে পাৰে আৰু সিমান সোনকালে ঠিক কৰি দিয়া ব্যৱস্থা কৰি দিব। চৰকাৰক কি বুলি আহ্বান জনাব মই মানে ৰাস্তাটোৰ বিষয়ে? ৰাস্তাটো যিহেতু বেয়া হৈ আছে, গাড়ী মটৰ মানে সোনকালে অঘটন হ'বলৈ বেছি সময় নালাগে। চৰকাৰক আহ্বান জনাম যে অতি সোনকালে মানে ৰাস্তাটো ঠিক কৰি দিব লাগে আৰু ন। ঠিক আছে ভণ্টি, ধন্যবাদ। ফাইনেলি মোৰ লগতে ভণ্টি আছে, 2জন চিগমা পইণ্টৰ ছাত্ৰী হয়।
আৰু ভণ্টি দুজনে মানে ৰাস্তাটোৰ বিষয়ে অকমান ক'ব। ভণ্টি তোমালোকে কোৱাচোন, ৰাস্তাটো তোমালোকৰ কেনেকুৱা অসুবিধা হৈছে? প্ৰায় আমাৰ 2 মাহৰ পৰা ৰাস্তাটো এনেকে আছে। যোৱাকালি বৰষুণ দিয়াৰ ফলতো মানে ৰাস্তাত বহুত পানী হৈছে, গাড়ী মটৰ ভালদৰে যাব পৰা নাই। অলপ আগতে ককা এজনো এনেকে পৰিছে ৰাস্তাত। চ' কলেজীয়া ষ্টুডেণ্টৰ কাৰণেও প্ৰব্লেম হয়। চৰকাৰক আহ্বান জনাইছো যাতে আমাৰ ৰাস্তাটো ভাল কৰি দিয়ে, কলেজীয়া ষ্টুডেণ্টৰ কাৰণে আৰু গাড়ী মটৰ অহা যোৱা কৰিবৰ কাৰণে ৰাস্তাটো যাতে ভাল কৰি দিয়ে। ঠিক আছে ভণ্টি, ধন্যবাদ।